ফ্ৰী টকা কাক নালাগে ফ্ৰীতে টকা কাক নালাগে ফ্ৰীতে পইচা কিন্তু ফ্ৰী টকা বিচাৰি আপোনালোকে কিন্তু সৰ্বশ্ৰান্ত হ'বলৈ গৈ আছে যদিহে আপোনালোকে কিছুমান এনেকুৱা ধৰণৰ কাম কৰিছে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে এখন আঁচনি তোলপা লগাই আছে যি আঁচনিৰ জৰিয়তে কৰা হৈছে ফ্ৰী টকা অৰ্থাৎ আপোনালোকে হয়তো শুনিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি অৰ্থাৎ যদি আমি শৰ্ট ফৰ্মত কওঁ তেনেহলে পিএম কিষাণ যোজনা এই যিখন আঁচনি আছে এই আঁচনিখনৰ জৰিয়তে কোৱা হৈছে যে প্ৰতিজন খেতিয়ককে ভাৰতবৰ্ষৰ প্ৰতিজন খেতিয়ককে ভালদৰে শুনিব ভাৰতবৰ্ষৰ প্ৰতিজন কৃষককে ৬০০০ টকাকৈ দিয়া হ'ব আৰু ৫ বছৰৰ মূৰত টোটেলত সমগ্ৰ ৫ বছৰত প্ৰায় ৩০,০০০ টকা দিয়া হ'ব আৰু এয়া কেৱল খেতিয়কৰ কাৰণে কিন্তু বৰ্তমান কি হৈছে যে ইউটিউবতে আপোনালোকে হয়তো বহুত এনেকুৱা ভিডিও দেখা পাইছে যে কেনেদৰে আপোনালোকে এপ্লাই কৰিব এই ওয়েবসাইটত বা এই কেনেদৰে এই আঁচনিত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰাব কেনেদৰে আপোনালোকৰ খেতিয়কক বুলি আপোনালোকৰ একাউণ্ট খেতিয়কৰ একাউণ্ট বুলি প্ৰমাণ দি দিব সেইটো কথাৰ পিছতে অসমতে বহুত ইউটিউবাৰে বহুত ভিডিও বনালে আৰু কিছুমান ওয়েবসাইটও আপোনালোকক দি দিলে আৰু অসমত বুলি নহয় বাহিৰতে সিট তেনেকুৱা হ'ল কিছুমান ওয়েবসাইট দি দিলে যত আপোনালোকক কোৱা হ'ল যে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াৰ পৰা পইচা পাব পাৰিব কিন্তু এই আঁচনিখন ফেক নেকি টোটালি আঁচনিখনে ফ্ৰড নেকি আপোনালোকক সকলোখিনি কথা কম আঁচনিখন ফ্ৰড নহয় আঁচনিখন সঁচাই কিন্তু ইয়াৰ মাজত কিছুমান কাম হৈ আছে যি কামৰ তথ্যৰ কথা হয়তো আপোনালোকে নাজানে এই যিবিলাক আপোনালোকে অনলাইন এপ্লাই কৰি আছে সেই অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু বিপদৰ সন্মুখীন হৈ আছে কাৰণ আপোনালোকে যদি এপ্লাই কৰিছেও আপোনালোকৰ একাউণ্টত যদি ২০০০ টকা সোমাইছে তেনেহলে এই ভিডিওটো চাওক ফেক বুলি নাভাবিব এই ভিডিওটো চাওক কাৰণ আপোনালোকৰ ২০০০ টকা সোমোৱাৰ আৰতে কিছু ৰহস্য আছে আপোনালোকে গোটেইখিনি কথা ভালদৰে ভাবি ল'ব যে অনলাইন আপোনালোকে এপ্লাই কৰিছে আপোনালোকে চিয়ৰনে আপোনালোকে এপ্লাই কৰি থকা ওয়েবসাইটটো অফিচিয়েল ওয়েবসাইট হয় কাৰণ যিটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটটো 10 টকাকৈ বিচৰা নাই কিন্তু কিছুমান এনেকুৱা ওয়েবসাইট আছে যি ওয়েবসাইটত আপোনালোকে এন্ট্ৰি কৰাৰ লগে লগে 10 টকাকৈ খুজিছে আৰু আপোনালোকে হয়তো ২০০০ টকাৰ কাৰণে বা ৬০০০ টকাৰ কাৰণে 10 টকাটো দিয়ে দিছে ঠিক আছে বাৰু 10 টকা গল আমি মানি লৈছো কথা নাই 10 টকাহে তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড খোজা হৈছে পান কাৰ্ড খোজা হৈছে আপোনালোকৰ কিছুমান গোপনীয় তথ্য আপোনালোকৰ পৰা সংগ্ৰহ কৰা হৈছে কিন্তু আপোনালোকে তাকৰি দিছে কিন্তু এটা কথা কও যিটো অফিচিয়েল ওয়েবসাইট আছে যিটো অনলাইন এপ্লাই কৰা অফিচিয়েল ওয়েবসাইট আছে তাত কোনো ধৰণৰ এনেকুৱা বিচৰা নাই আধাৰ কাৰ্ডৰ কথা আপোনালোকে বিশ্বাস যদি হোৱা নাই তেনেহলে আপোনালোকে বিপদৰ সন্মুখীন নহব কাৰণ আপোনালোকৰ মাজত বহুতেই নাজানে কোনটো অফিচিয়েল ওয়েবসাইট কাৰণ প্ৰধানমন্ত্ৰীৰ ফটো মুখ্যমন্ত্ৰীৰ ফটো থাকিলে সেইটো বস্তু অফিচিয়েল ওয়েবসাইট হৈ নাযায় সেইটো কথা লক্ষ্য কৰিব এনেকুৱা কিছুমান ফেক মানুহ আছে যিবিলাকে ফেক ওয়েবসাইট বনাই যিবিলাকে পুৰা পেজটো লাইক পুৰা অফিচিয়েল ওয়েবসাইটৰ নিচিনা বনাই দিয়ে আৰু আপোনালোকে এই ভুৱা এই জালিয়াতিৰ এই ওয়েবসাইটৰ যিটো কবলত পৰিছে আৰু আপোনালোকে ৬০০০ টকাৰ কাৰণে আপোনালোকৰ বেংকত থকা সকলোখিনি টকা লুটি লৈ যাব এই ফ্ৰড বিলাকে আপোনালোকে এটা কাম কৰিব যদিহে আপোনালোকে এই ক্ষেত্ৰত এপ্লাই কৰিব খুজিছে এই আঁচনিখনত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰা বিচাৰিছে তেনেহলে আপোনালোকৰ ওচৰত থকা পঞ্চায়ত অফিসত যাও তাতে আপোনালোকে কন্টাক্ট কৰক তাতে আপোনালোকক ভালদৰে জনাই দিয়া হ'ব কেনেদৰে আপোনালোকে এপ্লাই কৰিব দুই নম্বৰ কথা পঞ্চায়ত অফিসত আতৰছত এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত আপোনালোকে গৈ এই আঁচনিখনৰ বিষয়ে সমগ্ৰ তথ্যখিনি লওক এনেদৰে অনলাইন এপ্লাই কৰিব গৈ বিপদৰ সন্মুখীন নহব কাৰণ বহুত ওয়েবসাইট আছে যিবিলাক ওয়েবসাইট মানে অফিচিয়েল ওয়েবসাইট নহয় আৰু আপোনালোকৰ সকলোবোৰ টকা লুটি লৈ যাব পাৰে আপোনালোকক এই কথাটো মই আজি যেটো ভিডিও বনালো এই ভিডিওটো পৰা আনিছো মই হেটো কৈ দিও এই ভিডিওটোৰ যিখিনি তথ্য আছে সেই তথ্যখিনি মই সংগ্ৰহ কৰিছো ডিজিটেল সহায় অসমীয়া টেকনিক্যাল ইউটিউব চেনেলটোৰ পৰা যদি আপোনালোকে ডিজিটেল সহায় ইউটিউব চেনেলটো ভিজিট কৰা নাই তেতিয়ালে এবাৰ ভিজিট কৰিব আপোনালোকে ভাবিবা হয়তো বহুতে টপিকটোৰ পৰা কপি কৰি লৈছো কপি কৰা নাই তেওঁৰ লগত মই পাৰ্সনেলি কন্টাক্ট আছে তেওঁৰ লগত কন্টাক্ট কৰিছো তথ্যখিনি জানি লৈছো তাৰ পিছত আপোনালোকৰ ওচৰৰ ভিডিওটো লৈ আহিছো যদি তেওঁৰ চেনেলটো ভিজিট কৰা নাই ধুনীয়া চেনেল হয় এবাৰ এই অসমীয়া ইউটিউব চেনেলটো মানে ভিজিট কৰিব আৰু সাবস্ক্ৰাইব কৰি লব বহুত ভাল ভাল কন্টেন্ট পাই থাকিব তো আজিলৈ ইমানখিনি পুনৰ এটি এনেকুৱা ভিডিওতে লগ পাম আৰু এই ফেক ওয়েবসাইটৰ পৰা ফেক কিছুমান কথাৰ পৰা বাছি চলিব আজিলৈ ইমানখিনি টাটা বাই বাই কলিকতা মুম্বাই জয় অসম